আজি লখিমপুৰৰ নাওবৈচা বিধানসভা সমষ্টিত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ চাইকেল ৰেলী। AIUDFৰ দখলত থকা সমষ্টিটো বিজেপিৰ দখললৈ আনিবৰ বাবে চাইকেল ৰেলীৰে নিৰ্বাচনী ৰণদংকা মন্ত্ৰীগৰাকীৰ। লগত থাকে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক দেৱানন্দ হাজৰিকা, নাওবৈচা বিধানসভা সমষ্টিৰ বিজেপি দলৰ সম্ভাৱ্য প্ৰাৰ্থী সূৰ্য কুমাৰ বৰুৱা, ৰাও গজেন্দ্ৰ সিং, জিলা সভাপতি ফণীধৰ বৰুৱাকে ধৰি প্ৰায় ৫,০০০ৰো অধিক লোকৰ অংশগ্ৰহণ উক্ত চাইকেল ৰেলীত। 2021 চনত নাওবৈচা সমষ্টিটো দখল কৰিবই বুলিও সদৰি কৰে। ভবা নাছিলোঁ যে ইমান সঁচাকৈ মানুহ বুলি। এইটো স্বতঃস্ফূৰ্তভাৱে আমি ৰাইজসকল ওলাই আহিছে, কাৰণ তেওঁলোকে বুজিছে ন আজি যে আমাৰ নাওবৈচা সমষ্টিটো আজি ভাৰতীয় জনতা পাৰ্টীক এৰি দিছে। স্পষ্টভাৱে আমাৰ নেতা আমাৰ সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি স্পষ্ট কৰি থৈ গ'ল, ৰাইজক আশ্বস্ত কৰি থৈ গ'ল যে এইবাৰ 2021 চনৰ বিধানসভাৰ ভাৰতীয় জনতা পাৰ্টীৰ টিকেট স্পষ্টভাৱে তেওঁ ডিক্লেয়াৰ কৰি থৈ গ'ল। গেৰুৱাকৰণ নহয়, আপোনালোকৰ কথাটো অলপ বেলেগকৈ কৈছে। গেৰুৱাকৰণ নহয়, নাওবৈচাত এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ উত্থানটোত ৰাইজে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে। আপুনি ৰাস্তাত দেখিলে আজি আমি ভাবিছোঁ 10,000 মানুহ হ'ব। আপোনালোকে নিজেই সাংবাদিক হিচাপে হওক বা আপোনালোকে বন্ধুসকলে বন্ধু হিচাপে আপোনালোকে দেখিছে যে আজি ইমান স্পষ্টভাৱে মানুহখিনি কিমান মানুহ থাকে। আপুনি পহুমৰাৰ পৰা আজি লালুকলৈকে ধাৰাসাৰ গোটেই মানুহ ৰাস্তালৈ ওলাই আহিছে। এইটো আমাৰ কাৰণে এটা শুভ লক্ষ্য। ইংগিত পাইছে আজিৰ ৰাইজৰ অংশগ্ৰহণে। ইংগিত যে আমাৰ 2021 চনত পদুম ফুল ফুলিব, তাৰ স্পষ্ট ইংগিত আজি দি থৈ গৈছে। এইটো বন্ধুত্ব AGP আৰু আপোনালোকৰ বিজেপিৰ মাজত হ'ব নেকি যোৱাবাৰৰ দৰে? ইংগিতনো কোনো কথাই নাই। আজি তেওঁ স্পষ্ট কৰি থৈ গ'ল। মই আপোনালোকৰ আগতেও এবাৰ কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টী এইবাৰ টিকেটটো ডিক্লেয়াৰ হ'ব 100%। কাৰণ AGP আপুনি চাওক, আজি যদি বন্ধুত্বসুলভ ইয়াত AGP টিকেট দিবলৈ বিচাৰে, AGP টিকেটৰ কাৰণে AGP ইয়াৰ পৰা এটা পঞ্চায়ত নাই, এটা আপোনাৰ হেৰি নাই, ZPC নাই, এজন পঞ্চায়ত প্ৰতিনিধি নাই, ৱাৰ্ড মেম্বাৰ নাই। তেওঁলোকে ইয়াত আকৌ ভাৰতীয় জনতা পাৰ্টীৰ বাদে তেওঁলোকে আকৌ নাওবৈচা সমষ্টিত কি কাৰণে ডিমাণ্ড কৰে মই সেইটোতো বুজি নাপাওঁ। অলি কল্পনা এইবিলাক তেওঁলোকৰ এটা, এইটোতো হ'বই নোৱাৰে। এইবাৰ যি হওক ভাৰতীয় জনতা পাৰ্টীৰ টিকেট ইয়াত কনফাৰ্ম কৰি থৈ গৈছে আজি স্পষ্টভাৱে। ঠিক আছে। হিমন্ত বিশ্ব শৰ্মা ভাল লাগিছে, বহুত আনন্দ লাগিছে, ভাল লাগিছে। আজি হিমন্ত বিশ্ব শৰ্মা নাওবৈচা সমষ্টিত আহিছে আৰু সকলো ৰাইজ আজি উপকৃত হৈছে। ইমানেই ভাল লাগিছে, ক'ব নোৱাৰাকৈ ভাল লাগিছে। মানে এইবাৰ নাওবৈচা সমষ্টি বিজেপিৰ দখলত আহিব, বিজেপি জয়যুক্ত হ'ব। আমি বিজেপিৰ জয়যুক্ত হোৱাৰ লক্ষ্যৰে আমি আগবাঢ়ি আহিছোঁ। গতিকে বিজেপি জিন্দাবাদ, জিন্দাবাদ হ'বই এইবাৰ নাওবৈচা সমষ্টি। এইটো আমি নাভাবোঁ। এইটোতো খেলিব লাগিব। যদি দুয়োটা দলে যদি মিত্ৰতা যদি আলোচনা কৰিছে, তেতিয়া সকলোৱেতো মানুহ হিচাপে সকলোৱে আছে, সকলোৱে দল হিচাপেহে বেলেগ হৈছে। গতিকে আমি দল যদি দুয়োটা দলকে যদি মিত্ৰতা কৰিছে, আমি সদায় আদৰি ল'বলৈ আমি সদায় সাজু আছোঁ। আৰু কিন্তু আমি বিজেপি দলৰে বিচাৰোঁ। এইবাৰ বিজেপি দলৰ এজন বিধায়ক হিচাপে বিজেপি দলৰে বিচাৰোঁ, MLA হিচাপে। কোন জেগাৰ পৰা মানে আমাৰ উত্তৰ লালুকৰ পৰাতো বহুত আহিছে, ৰাইজ বহুতো আহিছে। ৱাৰ্ড 10টা ৱাৰ্ডৰ পৰা গোটেইখিনিয়ে আহিছে। ইমানখিনি বিজেপি আছে, সম্পূৰ্ণ সহযোগ দিছে ৰাইজ, সম্পূৰ্ণ সহযোগ দিছে। লখিমপুৰৰ পৰা পলাশ গগৈ ৰিপৰ্ট, দৈনিক টাইম।